19 তাৰিখে ঘটনা এটা হৈ গৈছিলে। তো 19 তাৰিখে 5:45 মানে গধূলি 5:45 মানত দৌলতখাল OP যিটো আছে তাত খবৰ পোৱা গৈছিলে যে মহম্মদ জাকিৰ হুছেইন নামৰ এজন ব্যক্তি, যাৰ দোকান আছিলে চুতাৰকুছিত। তেওঁ দোকানৰ পৰা ঘৰলৈ উভতি গৈ থাকোঁতে তেওঁক এখন মটৰচাইকেলত য'ত 3জন ব্যক্তি আছিলে মানে তেওঁক দমদমা পথাৰত ৰখালে, মানে কোনোবা জাগা এটা ডাইৰেকশ্যন খুজিবলৈ ৰখোৱা হৈছিলে। তাৰপিছত তেওঁ যেতিয়া মানে সেইখিনি কথা ক'ব খুজিছিলে, তেতিয়া হঠাৎ বাইকখনৰ পৰা এজন নামি তেওঁৰ হাতত অকণমান পইচা আছিলে, বেগ এটা আছিলে, তেওঁৰ পৰা কাঢ়িবলৈ চেষ্টা কৰিলে আৰু তেওঁ অলপ ৰেজিষ্ট কৰিলে। বেগটো টানা জোৰা হওঁতে তেওঁ ৰেজিষ্ট কৰা বাইকৰ আৰু এজন মানুহে তেওঁক বাওঁ ভৰি আঁঠুৰ তলত গুলিয়ালে আৰু তাৰ পাছত তেওঁলোকে টকাখিনি লৈ বেগটো লৈ তেওঁলোকে ভিক্টিমক তাতে থৈ পেলাই তেওঁলোকে পলাই গুচি গ'ল। তো এইটো হ'ল ঘটনা। যেতিয়া আমাৰ পুলিচ টিমে গম পালে, তেতিয়া ইমিডিয়েটলি POলৈ গ'ল আৰু তাত এটা এম্পটি কাৰ্ট্ৰিজ পালে আৰু এটা বুলেট পালে, চেণ্ডেল পালে। তাৰপিছত তদন্ত আৰম্ভ হ'ল। ওচৰৰ এৰিয়াখিনিৰ CCTV ফুটেজ কালেক্ট কৰা হ'ল আৰু তাৰপিছতে কালেক্ট কৰাৰ পিছত আমি তথ্য পালোঁ আৰু মুকলমুৱা PS কেছ নম্বৰ 208/24 under section 111(1)/3096 BNS read with section 25(1)A/27 of Arms Act register কৰা গ'ল। ইয়াৰ পাছতে আমি স্পেচিয়েল ব্ৰাঞ্চৰ পৰা অলপ ইনপুট পালোঁ যে কোন এইটো ঘটনাত জড়িত থাকিব পাৰে আৰু ঠিক তেওঁলোকৰ ইনফৰমেশ্যনৰ মতে আৰু আমাৰ তদন্তৰ মতে আমি আগবাঢ়ি গ'লোঁ আৰু 20 তাৰিখে মানে যোৱাকালি ৰাতিপুৱা হামিদ আলী বুলি এজনক এৰেষ্ট কৰা হ'ল চুতাৰকুছিৰ পৰা। এইটো ইণ্টেলিজেঞ্চ ইউজ কৰি কৰা হ'ল। চুতাৰকুছি, হয় হয় হয়। তাৰ পৰা তেওঁক এৰেষ্ট কৰা হ'ল আৰু তেওঁৰ পৰা তেওঁক সোধ-পোছ কৰাত এটা পিষ্টলটো ৰিকভাৰ কৰা হ'ল, যিটোৰে তেওঁ ক্ৰাইমটো কমিট কৰিছিলে আৰু যিখন পালচাৰ বাইক তেওঁ ব্যৱহাৰ কৰিছিলে, তেওঁলোকে মানে 3জন আছিলে, সেইটো ৰিকভাৰ কৰা হৈছে। আৰু অলপ সোধ-পোছ কৰাত তেওঁৰ লগত আৰু কোন কোন আছে এইখিনি সোধ-পোছ কৰাত গম পোৱা গ'ল যে তেওঁৰ লগত আৰু এজন ব্যক্তি আছিলে, যাৰ নাম হ'ল কংকন ডেকা। তেওঁ হৈছে মোহন ডেকাৰ ল'ৰা, আদাবাৰী গাঁৱৰ আৰু তেওঁক এৰেষ্ট কৰা হৈছে। তাৰপাছতে সোধ-পোছ কৰি থাকোঁতে সোধ-পোছ কৰাৰ পাছত মানে পইচাখিনিতো পোৱা যোৱা নাছিলে, সেইকাৰণে আকৌ ৰাতি হামিদ আলীয়ে ক'লে পইচাখিনি ক'ত আছে আৰু সেই মানে তেওঁ ৰিভিল কৰা মতে পুলিচ টিম এটা ৰেডি হৈ পেলাই পাগলাদিয়া মানে নৈৰ ওচৰত চুতাৰকুছি গাঁৱৰ ওচৰতে সিফালে তেওঁ পুলিচ টিম এটা লৈ গ'ল জাগা টুকুৰা দেখুৱাবলৈ আৰু জাগা টুকুৰা দেখুৱাওঁতে তেওঁ যদিও হেণ্ডকাফ আছিলে, তেওঁ মানে যিজন কনষ্টেবলে তেওঁক ধৰি আছিলে
তেওঁ কনষ্টেবল মানে জনক লগত অকণমান মানে ঠেলি পেলাই আৰু এজন চাব ইন্সপেক্টৰ আছিলে তেওঁৰ আৰ্মছটো কাঢ়ি লৈছিলে। সেই দেখি এজন ছিনিয়ৰ অফিচাৰ আছিলে, তেওঁ নিজৰ আৰ্মছেৰে 2 ৰাউণ্ড ফায়াৰ কৰে আৰু 2 ৰাউণ্ড ফায়াৰ কৰোঁতে মানে এটা গুলি তেওঁৰ ভৰিত আঁঠুৰ তলত ৰাইট ভৰি মানে সোঁফালৰ ভৰিৰ আঁঠুৰ তলত তেওঁ গুলি লাগে আৰু তেতিয়া পুলিচ টিমে মানে এম্বুলেঞ্চ মাতে, কিন্তু এম্বুলেঞ্চ আহিব বুলি মানে